মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি জি নম্বৰ অংকটো আলোচনা কৰোঁ। 2ৰ জিটো আমি এফৰলৈকে আলোচনা কৰি গ'লো। মই এটা ভিডিঅ' তোমালোকলৈ আগবঢ়াইছোঁ অংকটো কৰিবলৈ সুবিধা হ'ব বুলি ভাবি সময়ৰ প্ৰতি লক্ষ্য ৰাখি। গতিকে তুমি ভিডিঅ'সমূহ চাই ল'বা। যদি কেনে পাইছা, যদি ভাল পাইছা তেতিয়াহ'লে কেনে পাইছা জনাবা। আজিলৈ আহা আমি জি নম্বৰটো কৰোঁ। জি সমাধান হ'ল কিমান 44 কিলোগ্ৰাম কিগ্ৰা 700 গ্ৰা। কিহলৈ যাব লাগে? গ্ৰামলৈ লৈ যাব লাগে। আমি গ্ৰামলৈ লৈ যাব লাগে। তেতিয়াহ'লে আমি কি কৰিব লাগিব? প্ৰথমতে 44 কিগ্ৰা যোগ কিমান হৈ আছে? 700 গ্ৰা আৰু গোটেইটো গ্ৰামত লৈ যাব লাগে। গ্ৰাম মানে গ্ৰামত লৈ যাব লাগে। এতিয়া আমি এই 44 কি কৰিব লাগিব? গ্ৰামত লৈ যাব লাগিব। 700 গ্ৰামত আছে, কিন্তু এটা গ্ৰামত লিয়াৰ প্ৰয়োজনেই নাই, গতিকে কিলোগ্ৰামত আমি গ্ৰামত লৈ যাম। এতিয়া 44 ইনটু পূৰণ কৰিব লাগিব। কিহে পূৰণ কৰিব লাগিব চোৱা, গ্ৰামত লৈ যাব যাওঁতে আমি 1 গ্ৰাম সমান কিমান কিলোগ্ৰাম? আমাৰ এই চাৰ্টখন মুখস্থত হ'ব লাগিব। তোমালোকে চাৰ্টখন মুখস্থত হ'বা। কিলোগ্ৰাম হয় নে নাই? এইটো গ্ৰাম। 10 গ্ৰামে 1 ডেকাগ্ৰাম, 10 ডেকাগ্ৰামে 1 হেক্টগ্ৰাম, মানে হেক্টোগ্ৰাম, 10 হেক্টোগ্ৰামে 1 কিলোগ্ৰাম। তাৰমানে 1 কিলোগ্ৰামত চোৱা 10 গুণ 100, 100 গুণ 1000, 1000 গ্ৰামে 1 কিলোগ্ৰাম হ'ল। এই সূত্ৰৰ মতে 10 গুণ 100, 100 গুণ 1000, 1000 গ্ৰামে 1 কিলোগ্ৰাম। তাৰমানে আমি কিমানেৰে পূৰণ কৰিম ইয়াক? 1000ৰে। কিয় কৰিম? গ্ৰামলৈ লৈ যাবৰ বাবে হ'ল। 700 গ্ৰা হ'ল। যিহেতু 1 কিগ্ৰা অৰ্থাৎ কিলোগ্ৰাম সমান কিমান? 1000 গ্ৰা মানে গ্ৰাম। পূৰণ কৰি দিয়া 44 গুণ 44, 1 2 3টা 0 পাতি দিয়া গ্ৰা হ'ল। যোগ 700 গ্ৰা। এতিয়া 44 যোগ কৰা 44,000 গ্ৰা 700 গ্ৰা যোগ কৰা 0 0 যোগ কৰিলে 0 হ'ব, 0 0 যোগ কৰিলে 0, 7 0 যোগ কৰিলে 7, 44 গ্ৰা হ'ল। উত্তৰটো কিমান পালো এতিয়া? 44,700 গ্ৰা। গোটেই গ্ৰামত গুচি গ'ল। অংকটো গোটেই গ্ৰামত গুচি গ'ল। কেনেকৈ কৰিলোঁ গম পাইছা নহয়? যে আমি যে অংকটো গ্ৰামত লৈ যাব কৈছিল, যেতিয়া 700টো গ্ৰামত আছে, গতিকে তাক আমি গ্ৰামত লৈ যোৱাৰ প্ৰয়োজন নাই, কিন্তু কিলোগ্ৰামটোক আমি গ্ৰামলৈ লৈ যাব লাগিব। তেতিয়া আমি কি কৰিব লাগিব? 1000ৰে পূৰণ কৰিব লাগিব। কিয় কৰিম? যে 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম। 1000 গ্ৰামে যেতিয়া আমি কিলোগ্ৰামক পূৰণ কৰি দিম, তেতিয়া গ্ৰামলৈ গুচি গ'ল। এতিয়া 44 এগুণ 44, 3টা শূন্য পাতি দিবা। এইটো শ্বৰ্ট ফৰ্মত পূৰণফল। পূৰণ কৰাৰ নিয়মটো সময় বচাব লাগিব নহয়, গতিকে পূৰণ কৰি থাকিলে সময় যাব। তেতিয়া 44 এগুণ 44, 3টা শূন্য পাতি দিবা। যোগ কৰি দিবা। যোগ কৰিলে 4700 গ্ৰাম ওলাই গ'ল। হ'ব। যদি ভিডিঅ'টো চাই কিবা এটা বুজিছোঁ, কিবা এটা লাভ হৈছোঁ যেন ভাবা, তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। যদি ইয়াৰ পৰা কিবা উপকৃত হৈছোঁ যেন ভাবিছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা, যাতে সময়মতে ভিডিঅ'সমূহ পাই থাকা। আগলৈ এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আকৌ কৈছোঁ নাপাহৰিবা দেই। আজিলৈ হ'ব। অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ। বাই।